মই সিঙ্গাপুৰত আছিলোঁ ইনভেষ্টমেণ্ট সামিটত আৰু তেতিয়া আমাৰ ইয়াত সোশ্যাল মিডিয়াত হঠাতে এখন ফটো আহিছিলে যে 2015 চনৰ 14 ছেপ্টেম্বৰত অসমৰ নৱনিৰ্বাচিত সংসদ গৌৰৱ গগৈ এটা ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম এটাক পাকিস্তান এম্বেচিলৈ লৈ যায় আৰু এই ঘটনাটো যেতিয়া মই দেখা পালোঁ তেতিয়া বহু দেৰিলৈকে মই আচৰিত হৈছিলোঁ আৰু মই নিশ্চিত আছিলোঁ যে ফটোখন ফ্ৰেম কৰা বা ফটোশ্বপ কৰা আৰু এই ফটোখন কেতিয়াও সঁচা হ'ব নোৱাৰে কাৰণ ভাৰত আৰু পাকিস্তানৰ সম্বন্ধৰ বিষয়ে আমি জানো অপাৰেশ্যন সিন্দুৰ তেতিয়া হোৱা নাছিল কাৰ্গিল যুদ্ধৰ কথা আমি জানো আৰু কেনেকৈ আমাৰ অসমৰ জিন্তু গগৈয়ে দেশ মাতৃৰ কাৰণে চৰম আত্মত্যাগ কৰিছিলে কাৰ্গিল যুদ্ধত তাকো আমি জানো আৰু পাকিস্তানৰ এম্বেচিলৈকে যুৱ প্ৰজন্মৰ প্ৰতিনিধি দল এটাক নৱনিৰ্বাচিত সংসদ এজনে লৈ যোৱা আৰু সংসদজন যেতিয়া অসমৰ এজন পূৰ্ব মুখ্যমন্ত্ৰীৰ সন্তান হয় অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য হয় তেতিয়া সঁচাকৈয়ে ই এক আচৰিত হ'বলগীয়া ঘটনা আৰু মই বহু দিনলৈ বিশ্বাস কৰি আছিলোঁ যে সেই ফটোখন মিছা সেই ফটোখন সঁচা হ'ব নোৱাৰে কোনোবাই এখনক বদমাচি কৰি বনাইছে but after 2-3 days Congress people started endorsing it কংগ্ৰেছৰ মানুহবিলাকে কোৱা আৰম্ভ কৰিলে গৈছে যদি কি হৈছে then I realized that this picture is true তাৰ মানে এই ফটোখন সঁচা হয় then we open up the entire investigation because it cannot be in isolation যেতিয়া যুৱ প্ৰজন্মক কোনোবাই এনেকে পাকিস্তান এম্বেচিলৈকে লৈ যায় আৰু তেওঁলোকে স্বীকাৰ কৰে and they try to defend then we have to realize that there is something more behind this picture যেতিয়া এই ফটোখন তেওঁলোকে সঁচা বুলি ক'লে আৰু ফটোখনক ডিফেন্ড কৰিবৰ কাৰণে আৰম্ভ কৰিলে then we try to lift the veil যে ইয়াত কি আছে এটোটো এটা সাধাৰণ ঘটনা হ'ব নোৱাৰে there must be something more then we search and then we found that Gaurav Gogoi's wife Elizabeth Kolban Gogoi was working in Pakistan since March 18, 2011 to March 17, 2012. I had to refer the matter to the Ministry of Home Affairs for further investigation and case will be transferred to central government once we get affirmative reply from the central government. Ali Tokir Sheikh কোন হয় Ali Tokir Sheikh এজন পাকিস্তানৰ প্ৰভাৱী নাগৰিক Ali Tokir Sheikh পাকিস্তানৰ প্ল্যানিং কমিশনৰ উপদেষ্টা আছিল আৰু আমাৰ ইনভেষ্টিগেশ্যনে প্ৰমাণ কৰে যে তেওঁ পাকিস্তান সামৰিক বাহিনীৰ অত্যন্ত নিকটৰ তেওঁৰ ৰেসিডেন্সিয়েল এড্ৰেছ হ'ল ইছলামাবাদ ইয়াতে আমাৰ তেওঁৰ ওপৰত সেন্ট্ৰেল এলিগেশ্যনটো হ'ল যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি ভাৰতবৰ্ষখনক অশান্ত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল নাও হাউ Ali Tokir Sheikh বা Ali Tokir Sheikh এই গোটেই ইনভেষ্টিগেশ্যনটোত কেনেকৈ সোমাই পৰিলে Ali Tokir Sheikh is the CEO of Lead Pakistan Lead Pakistan নামৰ অৰ্গেনাইজেশ্যন এটাৰ তেওঁ চিফ এক্সিকিউটিভ অফিচাৰ আৰু ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক CDKNৰ তেওঁ এছিয়ান হেড গভৰ্ণমেণ্ট অফ পাকিস্তানত তেওঁ ইভেন প্ৰাইম মিনিষ্টাৰে যিবিলাক কমিটি গঠন কৰে
he is a member of many committees formed by government of Pakistan, Prime Minister of Pakistan in international forum. So, Elizabeth Kolban Gogoi তেওঁ আমেৰিকাত কাম কৰিছিলে আন্ডাৰ সিনেটৰ টম উডালি তাৰ বিষয়ে আমি কম 2011 চনত তেওঁ পাকিস্তানলৈ আহে আৰু তেওঁ লিড পাকিস্তান নামৰ অৰ্গেনাইজেশ্যনটোত তেওঁ যোগদান কৰে